कोकराझार कई कार्यकर्ता बीपीएफ में शामिल। कोकराझार जिले के कराईटारी गांव में आयोजित एक ज्वाइनिंग कार्यक्रम में बीजेपी, यूपीपीएल और कांग्रेस छोड़ कई लोग बीपीएफ में शामिल हुए। कार्यक्रम में बीपीएफ केंद्रीय सचिव डॉक्टर रेजुल करीम मौजूद रहे। शामिल हुए कार्यकर्ताओं ने पार्टी की नीतियों में विश्वास जताया। আজি আমি কৰাইটাৰী গাঁৱত এখন সজাগতা সভা আয়োজন কৰা হৈছিল বিএছও তৰফৰ পৰা। ব্লক বিএছও আৰু কৰাইটাৰী প্ৰাইমেৰীৰ যি বিএছও কমিটি আছে সিহঁতৰ সহযোগত এটা সজাগতা সভাৰ আয়োজন কৰা হৈছিল। আৰু এইখিনিতেই আমাৰ এই গাঁৱৰ যিখিনি নৱপ্ৰজন্ম আৰু নতুনকৈ ভোটাৰত নাম উঠা আমাৰ নৱপ্ৰজন্ম আছে, সিহঁতে আগবাঢ়ি আহিছে। আমাৰ লগত কণ্টেক্ট কৰিলে যে আমি এতিয়াৰে পৰা বিপিএফ দলৰ লগত কাম কৰিবলৈ ইচ্ছুক। তো সিহঁতে আমাৰ বিপিএফ দলক ভাল পাইছে, সিহঁতে আমাৰ লগত কাম কৰিব। সেইখিনি চাই আমি ভাবিছোঁ যে আমাৰ বিপিএফ দলে বহুত ডেভেলপমেণ্ট হৈ আছে। আৰু আগন্তুক যি ইলেকশ্যন আছে ফকিৰাগ্ৰাম সমষ্টিৰ পৰা বিপিএফ দলক যে জিকাই লৈ যাব আমাৰ নৱপ্ৰজন্মই, সেইটো চিয়'ৰ।